আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা জেঠাই তামোল খাম খাম বুলি কৈ আছিলা নহয় খুৱাই দিয়া ক'ত পালি ক'ত পাবানো বাৰীৰ পৰা আনিলো আকৌ গছত উঠা মানুহ নাছিল যে মই নিজেই গছত উঠিলো কি কি কথা পাতি আছনো ইমানকে তোৰে কথা মোৰ কথা মোৰ কি কথা ভাল নে বেয়া ভাল 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 মানে একেবাৰেই ভাল বহুদিনৰ পৰা তোমাক কথা এটা কম বুলি ক'ব পৰা নাই কি কথা কওকচোন ডাঙৰ মাজনীক সি বগা সাজযোৰত দেখিলে মোৰ বুকুখন মোচৰ খাই যায়হে অ' মাহী কি কৰিছানো পাকঘৰৰ কামো এইবোৰ নকৰিলে হ'ব জানো আজি মাৰ কি হৈছেনো লাড্ডু ফুটি আছে যে ইমান দিনৰ মূৰত আটাইবোৰ লগ লাগিছো যে সেইকাৰণে হাঁহি ফূৰ্তি হৈছে আৰু এনেকুৱা মুকলি পৰিৱেশটো বাইদেউহঁতে তাত নাপায়ে কথাটো নোহোৱাও নহয় মা দেউতাৰ এনে টাইমে অশান্তি আৰু দাদা অফিচৰ গোটেইবোৰ কাম চম্ভালি থাকে আৰু মইতো অফিচলৈ নাযাওঁৱেই তইয়োতো লাগি দিব পাৰ এইবাৰ ভাবিছো মাহী অলপ টাইম দাদাকো দিওঁ যিহেতু গোটেই কাম কাজবোৰ আমি দুয়োটাই আগুৱাই নিব লাগিব আৰু সময়বোৰতো সদায় ৰৈ নাথাকে আজি তই ডাঙৰ ডাঙৰ কথা কৈ আছ যে হওক পাই এইকেইদিন গাঁৱত থাকি অন্ততঃ তই ঘৰখনৰ কথা ভাবিবলৈ লৈছ সঁচাকৈ গাঁওবোৰত এটা সুকীয়া মাদকতা আছে গাঁওবোৰত আশা আছে ভাষা আছে মায়া আছে মোহ আছে ঐ কি হ'ল একো হোৱা নাই কি হ'ল কি দোষ কৰিলে তাই লেকাম নোহোৱা গৰুৰ নিচিনা যেটি কথা নকবি মই গৰুৱেই সঁচা কথাটো ক'লে বেয়া হয় তই গৰুৱেই বিক্ৰম
বায়েৰ দুজনীয়ে তোক কোলাই বকুচাই লৈ ডাঙৰ কৰিলে আৰু এতিয়া সিহঁতৰ মুখে মুখে কথা ক'ব পৰা হ'লি তোৰ জীয়াৰ দুজনীকে সাৱটি ধৰি থাক মোক ৰাখিব নালাগে বিক্ৰম মই শুনিহে আছিলো চবৰে মুখে মুখে উত্তৰ দিব পৰা হলি হা এনে এটা ওলাইছে গাঁৱলৈ অহা আলহী এজনে ফটো এখন তুলিলেই যেনিবা এনে জগৰটো লাগিল নিজে বেয়া যে সেইকাৰণে তোৰ মনটোও বেয়া তই নিজে ভাল সেইকাৰণে তোৰ এই দফা বিক্ৰম বা বা শুনচোন নাই মই তোক দোষ নিদিম সকলোবোৰ মোৰ কপালৰ লিখন বুলি ধৰি ল'লো সেইটো দেচোন আমি গোটেইখিনি কথা গম পালোৱেই যেতিয়া এতিয়া আমাৰ মেইন কাম হ'ব তাক মান্তি কৰোৱাটো মইনো কি ক'ম সেইটো তহঁতৰ ওপৰত নিৰ্ভৰ কৰিব মই মাথো এটাই জানো তাৰ ভাল হওক কি হ'ল বাইদেউ নাই একো হোৱা নাই মই এটা কথা ভাবিছোঁ মই কাইলৈকে যামগৈ সি যায় নে নাযায় সুধিম আৰু যদি নাযায় তেনেহ'লে কোনোবা এটাক লৈ মই যামগৈ ল গা চা বেয়া বুলি কয় কালি দিনটো থাকি যাওঁ নেকি মা যিহে চালো ধৰত পৰি যাম অঁ কোমলক কৈ ক'ৰবাত ফুৰিব যাব পাৰি নেকি য'ত মই ফটোগ্ৰাফী কৰিবলৈ যাম বুলি ক'ম মা যোৱাৰ পিছত কেঞ্চেল কৰিম নহ'ব ফাল্টু আইডিয়া কি কৰা যায় তই বৰ বেছি চিন্তা কৰি আছ বাইদেউ কি হ'লনো ভণ্টি এই যে তই যোৱা 2 বছৰে এবাৰ আহচোন বুলি চিঞৰি আছ মই জানো আহিছোঁ
বিভিন্ন অজুহাত অসুবিধা দেখুৱাই আজি অমুক কালি তমুক এইবিলাক কৈ মই আঁতৰি আছিলোঁ। যোৱা কিছুদিনৰ পৰা মোৰ এনেকুৱা লাগিছে তই যেন কিবা এটা কৰিব পাৰিবি। আৰু আহি ওলালোহিনে? আচলতে কি জান, আমিবোৰ একোখন জীৱন্ত স্কেচ। জীয়াই থকা দিনকেইটা চিনেমাৰ দৰে গতিশীল আৰু মৰিলে আমি একোখন স্কেচ। আৰাধ্যা 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 আৰাধ্যা। আৰু আহি ওলালোহিনে? আচলতে কি জান, আমি যে মানুহবোৰ যি সম্পৰ্কতে নাথাকো কিয় আমি কিন্তু প্ৰত্যেকৰে মনৰ ভিতৰত অলপ হ'লেও স্বাৰ্থপৰতা সোমাই থাকে, চেলফিছ। মোৰ কোনো স্বাৰ্থপৰতা নাই বুলি বুকু ফিন্দাই পৃথিৱীৰ কোনো মানুহে ক'ব নোৱাৰে, ময়ো নোৱাৰো। সি বিয়া পাতে নাপাতে মোৰ কি আহে যায়, তেনেকে ক'বলৈ মইতো তাৰ মাহীমাক নহয়। মই তাৰ মাক হয়। সি বিয়া পাতিলে ঘৰখনলৈ এজনী বোৱাৰী আহিব, ঘৰখন নাতি পুতিৰে ভৰি পৰিব আৰু সমাজৰ কোনেও তাক আঙুলি টোৱাব নোৱাৰিব। মানুহজনে আশাৰ ৰেঙনি দেখিব আৰু জীয়াই থকাৰ সমল পাব। আৰু তাতকৈ ডাঙৰ কথা, মোৰ সেন্দুৰকণ জীয়াই থাকিব। এইবোৰ জানো একোটা স্বাৰ্থপৰতা নহয়? সেইবোৰ কথাই ভাবি আছো। সি বা কি ভাবি আছে? বাইদেউ, আমিবোৰ একোখন জীৱন্ত স্কেচ। জীয়াই থকা দিনকেইটা চিনেমাৰ দৰে গতিশীল আৰু মৰিলে আমি একোখন স্কেচ। স্কেটছ এইবোৰ তই যি কৰ কৰি থাক, মই তোৰ এই মডেল চডেল হ'ব নোৱাৰো। যা। দে দে আক আক জি আকৌ আক। চাবি খালি তোৰ এই স্কেটছ নে ফেটছখন যাতে হেৰাই নাযায়।
যে কোৱা নহয় তুমি তোমাৰ স্কেচ মই হেৰুৱাই পেলাম বুকুত খুদিত হৈ গৈছে এই ঠিকনা সি মোৰ সৰু কালৰে বন্ধু ভিতৰি সি দহি পুৰি মৰিব কিন্তু মুখ ফুটাই একো ক'ব নোৱাৰে খুৰাই মোক কয় নহয় আচ্ছা ৰাগিনী তুমি কেতিয়াবা সিহঁতৰ ঘৰলৈ গৈছানে নাই বুকুত খুদিত হৈ গৈছে এই ঠিকনা মোৰ যে এইবোৰ সপোন সপোন যেন লাগিছে সপোন নেদেখিলে জানো বাস্তৱ হয় প্ৰথমে সপোন তাৰপিছত বাস্তৱ সপোন আৰু বাস্তৱৰ মাজত কিমান দূৰত্ব অৰ্ণৱ মনটোৰ পৰা বুকুখন যিমান দূৰ সিমানেই কি হ'ল ইমান অকণমান কেৱল অনুভৱৰহে দৰকাৰ মোক তুমি অনাদৰ নকৰাটো য'ত আদৰ আছে তাত জানো অনাদৰ থাকিব পাৰে ৰাগিনী এইটো লোৱা কি হ'ল তুমি কান্দিছা যে নাই কন্দা কিয় জানো চকুৰ পানী ওলাইছে বুকুৰ ভিতৰত আবেগ আৰু অভিমানৰ নৈ এখন বৈ থাকিলে চকু পানী ওলোৱাটো স্বাভাৱিক চোৱা তুমি খোলাখুলিকৈ সোধা সি তোমাক বিয়া পাতিবনে নাই ৰবা মই তাক ফোন কৰি আছো নালাগে আহিব সি মোক ফোন কৰিছিল চোৱা তোমাক এনেকৈ ৰখাই থকাৰ তাৰ কোনো অধিকাৰ নাই কি নাই তোমাৰ তাক মই দুখ দিব নোৱাৰো আজিলৈকে সি মোৰ শৰীৰত আঙুলি এটাৰেও স্পৰ্শ কৰি পোৱা নাই অথচ মোৰ বেমাৰৰ সময়ত দুটা ৰাতি নোখোৱা নেমেলাকৈ মোৰ ওচৰৰ পৰা আঁতৰি যোৱা নাছিল ক'ত ভুল ধৰিম মই তাক বেয়াকৈ বা খং কৰি একো নকবা মই জানো তাক সি মোৰ সৰু কালৰে বন্ধু ভিতৰি সি দহি পুৰি মৰিব কিন্তু মুখ ফুটাই একো ক'ব নোৱাৰে খুৰাই মোক কয় নহয় আচ্ছা ৰাগিনী তুমি কেতিয়াবা সিহঁতৰ ঘৰলৈ গৈছানে নাই সি কোনোদিন আগ্ৰহ প্ৰকাশ কৰা নাই আৰু ময়ো ইচ্ছা কৰা নাই কিয় আগ্ৰহ কৰিলেহে ইচ্ছা কৰিব পাৰি
আৰু মই যদি কওঁ ইচ্ছা কৰিলেহে আগ্ৰহ কৰিব পাৰিম। ভুল। আগ্ৰহ আৰু ইচ্ছাৰ মাজত এটা সৰু পাৰ্থক্য আছে। বাৰু সেইবোৰ বাদ দিয়া। আকাশ আহিব নহয়? আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰৰ তুমি যেন মায়া বিজোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে